স্বৰ্গদূতৰ বিষয়ে কোনটো কথা কেৱল যিহুদাৰ পত্ৰতহে পোৱা যায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ ৩ আৰু ৪ নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ ৫ আৰু ৬ নম্বৰ পদ দুটা পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পবিত্ৰ আত্মাই যিহুদাক বিশ্বাসৰ কোনো বিষয়বস্তুৰ ওপৰত লিখাৰ পৰা আঁতৰাই আনিছিল, যাতে তেওঁ আগতীয়াকৈ বিশ্বাস ভ্ৰষ্টতাৰ বিষয়ে সতৰ্কবাণী দিব পাৰে। বিশ্বাস ভ্ৰষ্টতা মানে হৈছে বিশ্বাসৰ পৰা অৰ্থাৎ পাচনীসকলৰ মতবাদৰ পৰা আঁতৰি যোৱা।
যীহুদাৰ দিনতেই এনেদৰে বিশ্বাসৰ পৰা ভ্ৰষ্ট হৈ যোৱা মানুহ ওলাব ধৰিছিল কিন্তু এতিয়া এইটো এটা প্ৰচণ্ড ধুমুহাৰ নিচিনা হৈ পৰিছে যীহুদাই উল্লেখ কৰা বহুতো কথা ইতিমধ্যে আমাৰ দিনত জগতত ঘটি আছে মানুহে গম নোপোৱাকৈ কিছুমান লোক মণ্ডলীত সোমাইছিল যিবোৰ আচলতে ভণ্ড তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহৰ অপব্যৱহাৰ কৰি মাংসিক লম্পট আচৰণ কৰে যীশুখ্ৰীষ্টৰ বিষয়ে তেওঁলোকৰ ধাৰণাও সঠিক নহয় যিকোনো এজন লোকৰ খ্ৰীষ্টীয় বিশ্বাসটো নাইবা যিকোনো এটা পৰিচৰ্যা পৰীক্ষা কৰি চোৱাৰ এটা সহজ উপায় হ'ল যীশুখ্ৰীষ্টৰ ব্যক্তিত্বৰ বিষয়ে দিয়া শিক্ষা যদি ই খ্ৰীষ্টৰ ঈশ্বৰতক অস্বীকাৰ কৰে তেন্তে তৎক্ষণাৎ সেই ব্যক্তি বা সেই পৰিচৰ্যাক নাকচ কৰিব পাৰি কিছুমান বিষয়ত মতৰ অমিল থাকিব পাৰে কিন্তু খ্ৰীষ্টৰ ঈশ্বৰতৰ বিষয়টোত আমি অতি সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত কোনো আপোচ হ'ব নোৱাৰে ঈশ্বৰে ইছৰাইল জাতিক মিছৰৰ বন্দী অৱস্থাৰ পৰা অতি আচৰিত ধৰণে উদ্ধাৰ কৰি লৈ আহিছিল কিন্তু অবিশ্বাস কৰা লোকসকলক অৰণ্যতে ধ্বংস কৰা হ'ল তেওঁলোক কোনেও প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপালে ই এটা স্পষ্ট উদাহৰণ যে ঈশ্বৰে বিশ্বাসভ্ৰষ্টসকলৰ বিচাৰ কৰে ইছৰাইল আহি যেতিয়া কাদেশ বৰ্ণিয়াত উপস্থিত হৈছিল তেতিয়া তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিলে আৰু সাহসেৰে আগুৱাই গৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কৰিছিল তেওঁলোকে বিশ্বাস কৰিব বিচৰা নাছিল যে সেই প্ৰতিজ্ঞাৰ দেশখন ভাল আছিল তেওঁলোক সেই ক্ষেত্ৰত নিশ্চিত হোৱাৰ পিছত বিশ্বাস কৰিব পৰা নাছিল যে ঈশ্বৰে তেওঁলোকক সেই দেশলৈ নিব পাৰিব তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰাতকৈ অৰণ্যত থকাটোৱেই বেছি পছন্দ কৰিছিল হেয়া হৈছে বিশ্বাসভ্ৰষ্টতা বিশ্বাসৰ পৰা আঁতৰি যোৱাৰ উদাহৰণ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা যীহুদা পত্ৰত আমি বিশেষভাৱে এতিয়া পাই আছোঁ খ্ৰীষ্টীয় মণ্ডলীত মনে মনে সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে আমি যে সাৱধান হ'ব লাগে সেই কথা 4 নম্বৰ পদত আমি এই কথা পাইছিলোঁ আমি যোৱা অনুষ্ঠানৰ শেষৰ পিনে এই কথা কৈছিলোঁ যে যীশুখ্ৰীষ্টৰ ঐশ্বৰিকতাক অস্বীকাৰ কৰা কোনো লোক বা কোনো পৰিচৰ্যা প্ৰকৃত বিশ্বাসৰ নহয় দেখাত তেওঁলোকে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰা যেন দেখুৱালেও আচলতে খ্ৰীষ্টক অস্বীকাৰ কৰে গালাতীয়াসকললৈ পাচনি পৌলে এনেদৰে লিখিছিল আৰু আমাক দাস কৰিবৰ আশয়েৰে গুপুতে আনি সুমুওৱা যি ভাৰী কোৱা ভাইবিলাক খ্ৰীষ্ট যীশুত আমাৰ যি স্বাধীনতা আছে তাকে চোৰাংকৈ চোৱাৰ চলেৰে গুপুতে সোমাল গালাতীয়া 2 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ প্ৰিয় শ্ৰোতা আজি ঈশ্বৰে আশীৰ্বাদ কৰি থকা প্ৰতিটো পৰিচৰ্যাক আমি সযতনে পহৰা দি থাকিব লাগে মণ্ডলীৰ বাহিৰত থাকি কাম কৰা এনে যিকোনো পৰিচৰ্যা যিকোনো সময়তে বিপথে যাব পাৰে কাৰণ শয়তানৰ পৰিচাৰকসকলে কাষৰ দুৱাৰেৰে মনে মনে প্ৰৱেশ কৰিবলৈ সদায় চেক চাই আছে এতিয়া আমি যীহুদা পত্ৰৰ 4 নম্বৰ পদটো আকৌ চাওঁ কিয়নো কোনো মানুহ গুপুতে তোমালোকৰ মাজত সোমাল তেওঁবিলাক এই দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে তেওঁবিলাক ভক্তিহীন লোক তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে তেওঁলোক ভক্তিহীন লোক আচলতে ঈশ্বৰ বিশ্বাসহীন লোক তেওঁলোকে দুটা কাম কৰে প্ৰথমটো হৈছে তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহক বিকৃত ৰূপ দিয়ে আৰু সেই অনুগ্ৰহক অস্বীকাৰ কৰে ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু দ্বিতীয়তে তেওঁবিলাকে আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে যীশুখ্ৰীষ্টক ঈশ্বৰ বুলি তেওঁলোকে মানি নলয় ভক্তিহীন মানে তেওঁলোকে তেওঁলোকৰ জীৱনৰ পৰা ঈশ্বৰক আঁতৰাই ৰাখে ঈশ্বৰৰ বাক্য শিকোৱা আৰু প্ৰচাৰ কৰা লোকজন প্ৰকৃততে ঈশ্বৰত ভয় ৰাখি চলা লোক হয়নে নহয় আমি সেই কথা পৰীক্ষা কৰি চোৱাটো অতি প্ৰয়োজনীয় এবাৰ আমি এহাল অতি ভাল স্বামী স্ত্ৰীৰ কথা শুনি আচৰিত হৈছিলোঁ তেওঁলোক ভাল বিশ্বাসী আছিল তেওঁলোকে এজন বাইবেল শিক্ষকৰ শ্ৰেণীত নিয়মিতভাৱে যোগ দিছিল আৰু তেওঁৰ দ্বাৰা প্ৰভাৱিতও হৈছিল তেওঁলোকে তেওঁক অতি উচ্চমানৰ বাইবেল শিক্ষক বুলি মানি লৈছিল সেই বাইবেল শিক্ষকজনে যে তেওঁৰ সৈতে বিয়া নোহোৱা মহিলা এগৰাকীৰ সৈতে অবৈধ সম্বন্ধ এটা চলাই আছিল সেই কথাটো জানিও তেওঁলোকে
কথাটো গ্ৰহণ কৰিছিল। এজন মানুহ খুব ভাল বাইবেল শিক্ষক হ'ব পাৰে, কিন্তু তথাপি তেওঁ ভক্তিহীন, অধাৰ্মিক হ'ব পাৰে। আমি তেওঁলোকৰ জীৱনলৈ চাব লাগে। তেওঁলোকে জীৱনত ঈশ্বৰক স্থান দি চলিছেনে, সেইটো আমি মন কৰিব লাগে। লম্পট আচৰণ, ইংৰাজীত লেচিভিয়াছনেছ, আৰু ইয়াৰ উচিত সমাৰ্থক শব্দটো হ'ব ৱাণ্টননেছ, কাৰণ ইয়াৰ মাজত নীতি নিয়ম নমনা আৰু উগ্ৰতাৰ ভাৱ এটা সোমাই থাকে। অৰ্থাৎ আনৰ মনত কিবা আঘাত লাগিলেও যি মন যায় তাকে কৰি যোৱাক বুজায়। যীহুদাই কৈছে যে ভক্তিহীন লোকে ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে, অনৈতিকতাত পৰিণত কৰে। পাচনি পৌলে গালাটীয়া বিশ্বাসীসকলক সাৱধান কৰি দিছিল, তেওঁলোকে যাতে নিজৰ খুচিমতে জীৱন যাপন কৰিবলৈ ঈশ্বৰৰ অনুগ্ৰহক স্বাধীনতাত পৰিণত নকৰে। কিয়নো হে ভাইবিলাক, তোমালোক স্বাধীনতাৰ নিমিত্তেহে আমন্ত্ৰিত হ'লা। কেৱল সেই স্বাধীনতাই তোমালোকৰ মাংসৰ অভিলাষ পূৰ কৰিবৰ উপায় নহওক, কিন্তু প্ৰেমেৰে এজনে আনজনৰ দাস্যকৰ্ম কৰা। গালাটীয়া 5 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। আজিৰ বিশ্বাসভ্ৰষ্টতাৰ বৈশিষ্ট্য হৈছে চূড়ান্ত অনৈতিকতা। তেওঁলোকে নৈতিকতাৰ ক্ষেত্ৰত থকা শাস্ত্ৰীয় চিন্তাধাৰা দলিয়াই পেলাইছে আৰু নতুন নৈতিকতাৰ সৃষ্টি কৰি লৈছে। এনে অনৈতিকতাৰ প্ৰতি খ্ৰীষ্টীয় মণ্ডলীয়ে চকু মুদি থকাৰ বিপদ আছে। এজন লিখকে এইদৰে কৈছে, আজিৰ জগতৰ এটা প্ৰধান সমস্যা এইয়ে যে মানুহে যৌনতাক প্ৰেম বুলি, টকাক মগজু বুলি আৰু ট্ৰেঞ্জিষ্টৰ ৰেডিঅ'ক সভ্যতা বুলি ভুল কৰে। এজন পণ্ডিতে মন্তব্য কৰিছে এনেদৰে, আজিৰ জগতৰ মতবাদ 6টা। ঈশ্বৰ মানুহৰ মনৰ সৃষ্টি। ধৰ্ম হৈছে বাস্তৱতাৰ পৰা পলায়ন। মানুহ হৈছে নানান প্ৰশ্ন সুধিব পৰা আৰু অগণন কামনা দমন কৰিব পৰা উন্নত গৰিলা। নৈতিকতা পচন্দৰ কথা, প্ৰেম এবিধ কলা আৰু জীৱন এটা অভিসন্ধিৰ নিচিনা। আমাৰ সমাজৰ বহুতো মানুহৰ মত আজি তেনেকুৱাই। আজি আমি দেখি থকা লম্পটতাৰ এটা বিশেষত্ব হৈছে ন্যায় বিচাৰৰ প্ৰতি উগ্ৰ বিৰোধ। লম্পটতাৰ আন এটা সূত্ৰ হৈছে ইচ্ছাকৃতভাৱে মন্দ হোৱা। বিবাহৰ সম্বন্ধ অদৰকাৰী বুলি উলংঘা কৰা হয়। পৰিয়াল গঢ়া, দেশ গঢ়া নৈতিকতাক অৱজ্ঞা কৰি মানুহে যাৰে তাৰে লগত সহবাস কৰে। মুঠতে সমাজত নৈতিক অধঃপতন অতিপাতভাৱে বাঢ়ি যোৱা আমি লক্ষ্য কৰিছোঁ। আমাৰ মণ্ডলীসমূহত কোনে শিক্ষা প্ৰদান কৰে সেই বিষয়ে আমি সাৱধান হ'ব লাগে। তেওঁলোকে শিথিল নৈতিকতা শিকাইছে নেকি? সেইসকলৰ বিৰুদ্ধে সাৱধান হ'বলৈ যীহুদাই আমাক সচেতন কৰি দিছে। বিশ্বাসভ্ৰষ্টজনৰ আন এটা বৈশিষ্ট্য এইয়ে যে তেওঁ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। তেওঁ পিতৃ ঈশ্বৰৰ কথা কয়, প্ৰভু যীশুৰ কথাও কয়, কিন্তু পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুক আচলতে অস্বীকাৰ কৰি চলে। যীহুদাৰ দিনত বিশ্বাসভ্ৰষ্টতাটো আছিল গ্নষ্টিচিজিম, আৰু এই গ্নষ্টিচিজিমে শিকাইছিল যে শৰীৰ আচলতে মন্দ, ভৌতিক আৰু পাৰ্থিৱ বস্তু মন্দ, আৰু একমাত্ৰ আত্মিক বস্তুহে ভাল। গতিকে মানুহে নিজ শৰীৰেৰে কি কৰে সেইবোৰ মন কৰিবলগীয়া কথা নহয়। মানুহে মুকলি মনে নিজৰ শৰীৰৰ কামনা বাসনা পূৰণ কৰিব পাৰে। মানুহে স্বাধীনভাৱে ঘোৰ অনৈতিকতা, লজ্জাহীনভাৱে পাপ আৰু উদ্ধতভাৱে মুকলিমূৰীয়াকৈ সকলো নৈতিকতা সামাজিকভাৱে বিসৰ্জন দি চলিব পাৰে। অৰ্থাৎ সেই গ্নষ্টিচিজিম আছিল ঈশ্বৰৰ অনুগ্ৰহক বিকৃত ৰূপ দি লম্পটতাত পৰিণত কৰা কাৰ্য। আজিকালিও একেধৰণৰ ধাৰণাই মূৰ দাঙি উঠিব ধৰিছে। নতুন নৈতিকতা তাহানিৰ গ্নষ্টিচিজিমতকৈ আচলতে একো নতুন নহয়। গ্নষ্টিচিজিমৰ আন এটা ৰূপ হৈছে প্ৰকৃত ঈশ্বৰ আৰু প্ৰকৃত মানুহ আমাৰ প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰা কাৰ্য, আৰু সেইটো খ্ৰীষ্টাৰীৰ চিন। এনে মানুহক যোহনে তেওঁৰ পত্ৰত খ্ৰীষ্টাৰী বুলি অভিহিত কৰিছে। খ্ৰীষ্টাৰীৰ আত্মাই সদায় প্ৰভু যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। যীহুদাৰ পত্ৰৰ এই 4 নম্বৰ পদটোত আমি বহুখিনি সময় নিয়ালোঁ, কাৰণ ইয়াত থকা কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ। এতিয়া
যীহুদাই আমাক অতীতৰ পৰা বিশ্বাসভ্ৰষ্টতাৰ 6টা উদাহৰণ আগবঢ়াব। এই অংশটি চোৱাৰ আগতে বিশ্বাসভ্ৰষ্টতা মানেনো কি সেই কথা আমি আকৌ মনত পেলাই ল'ব খুজিছোঁ। এজন পণ্ডিতে মিয়াফিষ্টে বোলা মূল গ্ৰীক শব্দটোৰ ভিত্তিত ইয়াৰ অৰ্থ কৰিছে আঁতৰাই দিয়া, আঁতৰি যোৱা, ওলাই যোৱা, গুচি যোৱা। যেতিয়া এই শব্দটো 2 থিছালনিকিয়াৰ ব্যৱহাৰ কৰা হৈছে তাত 2 ধৰণৰ অৰ্থ প্ৰকাশ পাইছে বুলি আমি ভাবোঁ। ই খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা কথাটো বুজায়, কাৰণ 1 থিছালনিকিয়া পত্ৰত পাচনি পৌলে পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি নিয়া বিষয়টোকেই লিখিছে। সেই উত্তোলিত হোৱা ঘটনাটো প্ৰথমতে ঘটিব লাগিব, মিয়াফিষ্টে, প্ৰস্থান, মণ্ডলীক আঁতৰাই লৈ যোৱা কাৰ্য। পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলক আঁতৰাই লৈ যোৱাৰ পাছৰ পৰাই সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতা আৰম্ভ হ'ব, অৰ্থাৎ প্ৰকৃত বিশ্বাসৰ পৰা মানুহ আঁতৰি যাব। আমাৰ প্ৰভু যীশুৱে এই বুলি প্ৰশ্ন কৰিছিল। লোকে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আমি এইদৰে পাওঁ, যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? এই প্ৰশ্নটো যিদৰে গ্ৰীক ভাষাত সোধা হৈছে তাৰ অৰ্থ এইয়ে যে ইয়াৰ উত্তৰটো নেতিবাচক, অৰ্থাৎ ইয়াৰ উত্তৰটো হৈছে যেতিয়া যীশুখ্ৰীষ্ট আকৌ এই পৃথিৱীলৈ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পোৱা নাযাব। যেতিয়া প্ৰভু যীশু এই পৃথিৱীলৈ উভতি আহিব তেতিয়া পৃথিৱীত কোনো বিশ্বাস পোৱা নাযাব। মানুহ সম্পূৰ্ণৰূপে আঁতৰি যাব, সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতাই দেখা দিব। কিন্তু তেনে এটা অৱস্থা আহিব নোৱাৰে যেতিয়ালৈকে এই পৃথিৱীৰ পৰা প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক উঠাই লৈ যোৱা নহয়, আৰু এই ঘটনাটো যিকোনো মুহূৰ্ততেই ঘটিব পাৰে। যীহুদাই এতিয়া অতীতৰ 6টা বিশ্বাসভ্ৰষ্টতা অৰ্থাৎ বিশ্বাসৰ পৰা আঁতৰি যোৱা ঘটনাৰ উদাহৰণ দিব। 3টা দল বা গোট আৰু 3গৰাকী ব্যক্তিৰ কথা আমি পাম। প্ৰথমতে আমি পাওঁ 3টা দল বা গোটৰ কথা। 5 নম্বৰ পদটো পঢ়ি দিম। কিন্তু তোমালোকে সকলো কথা এবাৰ জানিলেও তোমালোকক সোঁৱৰাব খোজো যে প্ৰভুৱে মিছৰ দেশৰ পৰা মানুহবিলাকক উদ্ধাৰ কৰি পাছত বিশ্বাস নকৰাবিলাকক বিনষ্ট কৰিলে। অৰণ্যত অবিশ্বাসত পৰি ইছৰাইল জাতি ধ্বংস হ'ব লগা হৈছিল, আৰু ঈশ্বৰে যে বিশ্বাসভ্ৰষ্টতাক শাস্তি দিয়ে এয়া তাৰ এটা সুন্দৰ উদাহৰণ। ইছৰাইল জাতি যেতিয়া কাদেশ বাৰ্নিয়া আহি পাইছিল তেতিয়া তেওঁলোকে ঈশ্বৰৰ কথাত বিশ্বাস নাৰাখিলে আৰু সেই প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ তেওঁলোকে অস্বীকাৰ কৰিলে। উঠোৱা চোৰাংচোৱা কেইজনে কাদেশ বাৰ্নিয়ালৈ এই বাতৰি কঢ়িয়াই আনিছিল যে সেই প্ৰতিজ্ঞাৰ দেশৰ বিষয়ে ঈশ্বৰে তেওঁলোকক যি কৈছিল সেই সকলো কথা আখৰে আখৰে সঁচা। কিন্তু মাত্ৰ 2জনৰ বাহিৰে বাকী চোৰাংচোৱা কেইজনে সেই প্ৰতিজ্ঞাৰ দেশলৈ ঈশ্বৰে তেওঁলোকক লৈ যাব পাৰিব বুলি বিশ্বাস কৰা নাছিল, আৰু আন মানুহবোৰকো তেনেদৰেই পতিয়ন নিয়াবলৈ সমৰ্থ হৈছিল। প্ৰথমতে সেই দেশখন ভাল দেশ বুলি তেওঁলোকে বিশ্বাস কৰিব খোজা নাছিল, কিন্তু সেই দেশখন খুব ভাল দেশ বুলি তেওঁলোক নিশ্চিত হোৱাৰ পাছত ঈশ্বৰে তেওঁলোকক সেই দেশত প্ৰৱেশ কৰাব বুলি তেওঁলোকে বিশ্বাস কৰিব খোজা নাছিল। ঈশ্বৰত ভৰসা কৰাতকৈ তেওঁলোক অৰণ্যতে থাকি যাবলৈ ভাল পালে। এইটো বিশ্বাসভ্ৰষ্টতাৰ এটা উদাহৰণ, মূল বিশ্বাসৰ পৰা আঁতৰি যোৱা কাৰ্য। যিহৰ ভিত্তিত তেওঁলোক মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ আহিছিল সেই ভিত্তিটোকেই তেওঁলোকে এৰি দিছিল। ঈশ্বৰে তেওঁলোকক এটা প্ৰতিজ্ঞা দিছিল আৰু তাত 2টা ভাগ আছিল। মই তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিম আৰু মই তোমালোকক সেই প্ৰতিজ্ঞাৰ দেশলৈ লৈ যাম। কিন্তু ইছৰাইল জাতিৰ অবিশ্বাসে তেওঁলোকক আকৌ অৰণ্যলৈহে ঠেলি পঠিয়াইছিল, আৰু ঈশ্বৰে 38 বছৰ ধৰি তেওঁলোকক এৰি দিছিল, আৰু কালেব আৰু যিহুছোৱাৰ বাহিৰে সেই প্ৰাপ্তবয়স্ক প্ৰজন্মটোৰ সকলো অৰণ্যতেই মৰিবলগীয়া হৈছিল। ইছৰাইল জাতিয়ে সেই প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ অস্বীকাৰ কৰোঁতে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰৰ নিৰাপত্তাৰ বিষয়টো অজুহাত হিচাপে তেওঁলোকে দেখুৱাইছিল। গতিকে ঈশ্বৰে কৈছিল, কিন্তু তোমালোকে আপোন লোকৰ যি ল'ৰা ছোৱালীবোৰৰ বিষয়ে
লুটদ্ৰব্য হ'ব বুলি কৈছিলা, মই সিহঁতক তাত সুমুৱাম। আৰু তোমালোকে যি দেশ অগ্ৰাহ্য কৰিলা, সিহঁতে তাৰ পৰিচয় পাব। গণনা পুস্তক 14 নম্বৰ অধ্যায়ৰ 31 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আজিকালিও আমি প্ৰায়েই আমাৰ ল'ৰা ছোৱালীবোৰৰ ৰক্ষণাবেক্ষণ, ভৰণ পোষণ আদিৰ অজুহাত দেখুৱাই ঈশ্বৰৰ সেৱা পৰিচৰ্যা কৰাৰ দায়িত্ব এৰাই চলিব বিচাৰোঁ। এইটো দেখাত উচিত কথা যেন লাগিলেও আচলতে ইয়াৰ দ্বাৰা এনে অৰ্থ কৰা হয় যেন ঈশ্বৰে আমাৰ ল'ৰা ছোৱালীবোৰৰ কথা চিন্তাই নকৰে। আমি যদি বাধ্য হওঁ, তেতিয়া ঈশ্বৰে আমাৰ সন্তানবিলাকৰ লগতে আমাৰো দায়িত্ব লয়। ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসাৰেই ইছৰাইলৰ নতুন প্ৰজন্মটোৱে জৰ্দন নদী পাৰ হৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিছিল। কিন্তু বিশ্বাসৰ পৰা আঁতৰি যোৱা বিশ্বাসভ্ৰষ্ট প্ৰজন্মটো অৰণ্যতেই মৰিব লগা হৈছিল। যীহুদাই দিয়া প্ৰথমটো উদাহৰণ তেওঁলোকৰ বিষয়ে। ইয়াৰ পাছত আমি পাওঁ বিদ্ৰোহ কৰা স্বৰ্গদূতবিলাকৰ কথা। পাঠ কৰি দিম যীহুদাৰ পত্ৰ 6 নম্বৰ পদ। আৰু যি স্বৰ্গদূতবিলাকে নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ কৰিলে, তেওঁলোকক তেওঁ মহাদিনৰ বিচাৰৰ অৰ্থে অনন্তকলীয়া বন্ধনত আন্ধাৰৰ অধীনে ৰাখিলে। ইয়াত আমাক এনেকুৱা এটা কথা জনাই দিয়া হৈছে, যি কথা ইমান পৰিষ্কাৰভাৱে বাইবেলৰ আন ঠাইত আমি নাপাওঁ। অৱশ্যে স্বৰ্গদূতৰ বিচাৰ হ'ব বুলি আমাক আন ঠাইতো কোৱা হৈছে। অতীতৰ কোনো এটা সময়ত সেই স্বৰ্গদূতবিলাকে তেওঁলোকৰ নিজ আধিপত্য নাৰাখিলে। ঈশ্বৰে স্বাধীন চিতীয়া মন দি স্বৰ্গদূতবিলাকক সৃষ্টি কৰিছিল। স্বৰ্গদূতে মানুহৰ নিচিনাকৈ সন্তান সন্ততি জন্ম নিদিয়ে। গতিকে তেওঁলোকে মানুহৰ নিচিনাকৈ জন্মসূত্ৰে পাপ স্বভাৱ আহৰণ নকৰে। প্ৰতিজন স্বৰ্গদূতক ঈশ্বৰে স্বাধীন মন থকা ব্যক্তি হিচাপে সৃষ্টি কৰিছে। এই আত্মিক সৃষ্টিসকলৰ কিছুমানে এটা বিদ্ৰোহ কৰিছিল আৰু তেওঁবিলাকক এতিয়া বন্ধনত ৰখা হৈছে। এনেকুৱা দেখা যায় যে এই পতিত দূতবিলাকক দুটা ভাগত বিভক্ত কৰা হৈছে। যিটো ভাগে ভয়ংকৰ বিদ্ৰোহ কৰিছিল, তেওঁলোকক বন্ধনত ৰখা হৈছে, বান্ধি ৰখা হৈছে, আৰু সেইবাবে তেওঁলোকে আৰু স্বাধীনভাৱে ঘূৰা ফিৰা কৰি থাকিব নোৱাৰে। পতিত দূতবিলাকৰ আনটো দলৰ এই স্বাধীনতাটো আছে আৰু তেওঁবিলাক শয়তানৰ নেতৃত্বত চলি থাকে। এই কথাটো আমাৰ মনলৈ আহে যে শাস্ত্ৰত উল্লেখ কৰা অসুচী আত্মাবোৰ এইবোৰেই, আৰু এইবোৰে দিনে দিনে অধিককৈ আত্মপ্ৰকাশ কৰিব ধৰিছে। আধুনিকতাৰ পিছে পিছে চলা কিছুমান লোকে অলৌকিকতা অস্বীকাৰ কৰি স্বৰ্গদূত আদিৰ উপস্থিতি অগ্ৰাহ্য কৰি আহিছে। আমি আজি বস্তুবাদী জগতত বাস কৰি আছোঁ আৰু ঈশ্বৰ স্বৰ্গদূত আদিৰ বিষয়বোৰ অন্ধবিশ্বাস আৰু অপ্ৰয়োজনীয় বুলি মানুহে মত প্ৰকাশ কৰি থাকে। এজন নাস্তিকে মন্তব্য কৰিছিল যে ঈশ্বৰ হৈছে মেকুৰীৰ হাঁহিৰ নিচিনা ক্ৰমাৎ নোহোৱা হৈ যোৱা বস্তু আৰু এই বৈজ্ঞানিক যুগত ই বিলুপ্ত হৈ গৈছে। 1963 চনত এজন লোকে নিউ গড ফৰ দ্য স্পেচ এজ বুলি এখন কিতাপ লিখিছিল। তাৰ পৰা আমি উদ্ধৃতি দিব খুজিছোঁ। আধুনিক ইতিহাসৰ সকলোতকৈ মন কৰিবলগীয়া ঘটনা বুলি সাধাৰণতে লেখকসকলে অৱজ্ঞা কৰি আহিছে, আৰু এই ঘটনাটো হৈছে খ্ৰীষ্টীয় বিশ্বাসৰ ক্ৰমাৎ ঘটা বিলুপ্তি। বাইবেলৰ কাহিনীবোৰো মানুহে পাহৰিবলৈ ধৰিছে আৰু ধৰ্মৰ গভীৰ দিশটোও আঁতৰি যোৱা যেন দেখা গৈছে। মানুহৰ আত্মা আৰু মৃত্যুৰ পাছৰ জীৱন বিষয়ক কথাবোৰ নোহোৱা হ'ব ধৰিছে। মানুহবোৰে এইবিলাক বিষয় এতিয়াও শিকায় আৰু বহুতে এতিয়াও মন দি শুনে, কিন্তু মানুহবোৰ গীৰ্জাঘৰৰ পৰা মিউজিয়ামৰ পিনেহে যোৱা যেন দেখা গৈছে। 50 বছৰ আগতে ধৰ্ম আমাৰ সমাজখনৰ উল্লাসপূৰ্ণ অংগ আছিল। ইয়াৰ শিক্ষা, ব্যৱসায়িক বিষয়, বিশেষ দিন, বিধি নিষেধ আৰু উদগনিমূলক বাক্য আদিয়ে প্ৰচাৰ মাধ্যম উপচাই ৰাখিছিল। ইয়াৰ ৰীতি নীতিবোৰে মানুহবোৰক উজ্জ্বল কৰি ৰাখিছিল। ভোটাধিকাৰ সাব্যস্ত কৰা জনসাধাৰণৰ এটা বৃহৎ অংশই খোৱা মেজত ধন্যবাদ জনাই মূৰ নত কৰিছিল। ধৰ্ম আজি এটা স্পৰ্শকাতৰ বিষয়। মানুহে গভীৰভাৱে বিশ্বাস কৰে বাবে, নাইবা তেনে বিশ্বাসৰ সমৰ্থনত আৱেগিকভাৱে কথা কয় বাবে নহয়, কিন্তু মানুহে এনেধৰণৰ আলোচনা শুনিবলৈ ভাল নাপায় বাবেহে। তেওঁলোকৰ কেনেকুৱা লাগে নিজেই নাজানে, আৰু ঈশ্বৰ সম্বন্ধে কি ক'ব লাগে তাকো নাজানে। স্বৰ্গদূত আৰু ঈশ্বৰৰ অলৌকিক কাৰ্য সম্বন্ধে কি ক'ব লাগে তাক নাজানে। নিজকে খ্ৰীষ্ট বিৰোধী দেখুৱাব নিবিচাৰি তেওঁলোকে মৌনতা অৱলম্বন কৰে, আৰু এনে নীৰৱতাৰ মাজত ধৰ্ম
ক্ষিপ্ৰ গতিত হেৰাই যাব ধৰা যেন অনুমান হয়। এই কথাখিনি লিখা হৈছিল 1963 চনত আৰু তাৰ পাছত খ্ৰীষ্টীয় সমাজত যথেষ্ট আত্মিক পুনৰ জাগৰণ ঘটি গৈছে। বহু বছৰ ধৰি আধুনিকতাবাদত বিশ্বাস কৰা লোক কিছুমানে খ্ৰীষ্টীয় বিশ্বাসৰ আসন্ন মৃত্যু ঘোষণা কৰি আহিছিল। এজন পণ্ডিতে দ্য ছাবাৰবান কেপটিভিটি অৱ দ্য চাৰ্চেছ নামৰ পুস্তকত এইবুলি লিখিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰটেষ্টাণ্ট বিশ্বাস, যি একালত ইয়াৰ বৈচিত্ৰ্যৰ বাবে বিখ্যাত আছিল, আজি এক গোট হৈ এটা নতুন বিশ্বাসৰ ৰূপ ল'ব ধৰিছে আৰু ই যদি বৰ্তমানৰ দিশেৰে গতি কৰি থাকে তেনেহ'লে 2 ডজনমান বছৰৰ ভিতৰতে ই মৰি ঠেৰেঙা লাগিব। এনেদৰে আধুনিকতাবাদীসকলে কোৱা কথাৰ পৰা আমি যথেষ্ট উদ্ধৃতি দিব পাৰোঁ আৰু এনেধৰণৰ উক্তিবোৰে আচলতে সমসাময়িক জাগতিক মতবাদৰ মণ্ডলীক প্ৰতিনিধিত্বও কৰে। কিন্তু লাহে লাহে আজি মানুহৰ মাজত অলৌকিক বিষয়বোৰৰ প্ৰতি আগ্ৰহ বাঢ়ি যাব ধৰিছে আৰু এই পুনৰ জাগৰণটো মণ্ডলীৰ মাজৰ পৰা সৃষ্টি হোৱা নাই, মূল বিশ্বাসত খোপনি দি থকা খ্ৰীষ্টীয় মণ্ডলীৰ পৰাও অহা নাই। এইটো মন কৰিবলগীয়া কথা। এনে আগ্ৰহৰ জন্ম হৈছে কিছুমান মহাবিদ্যালয়ৰ চৌহদৰ মাজৰ পৰা, যিবোৰে কিছু বছৰ আগলৈকে যিকোনো অলৌকিকতাক অস্বীকাৰ কৰি আহিছিল আৰু অতি পাৰ্থিৱ মতবাদক আঁকোৱালি আছিল। আজি তেওঁলোকে অসুচী আত্মাৰ কথা, শয়তানৰ কথা আৰু আনকি ঈশ্বৰ আৰু বাইবেলৰ কথাও ক'বলৈ আকৌ আৰম্ভ কৰিছে। হঠাতে অলৌকিক বিষয়বস্তুৰ প্ৰতি আগ্ৰহৰ জন্ম হৈছে আৰু আজি মহাকাশৰ যুগতো স্বৰ্গদূতৰ কথা মানুহবোৰৰ বাবে গ্ৰহণযোগ্য হ'ব ধৰিছে। প্ৰিয় শ্ৰোতা, স্বৰ্গদূত, ঈশ্বৰ বা যিকোনো অলৌকিক বিষয়বোৰৰ কথা আমি অৱহেলা কৰিব নোৱাৰোঁ, কিয়নো এইবোৰ সত্য কথা, এইবোৰ বাস্তৱ কথা। আৰু প্ৰভু যীশুৰ যুগেৰে ঈশ্বৰে যি অলৌকিক কথাবোৰ আমাক জনাই আছে, সেই কথাবোৰ জনাৰ প্ৰয়োজন আছে, কাৰণ মৃত্যুৰ পিছৰ যি জীৱন, সেই জীৱন অনন্তকালৰ বাবে স্বৰ্গত কটাবলৈ হ'লে আমি সেই কথাবোৰ বুজি পাই উপযুক্ত সিদ্ধান্ত এই জীৱনতেই গ্ৰহণ কৰিব লাগিব। প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰি সেই সিদ্ধান্ত আপুনি বাৰু লৈছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ইয়াত আমি এনেকুৱা এটা কথা জানিবলৈ পাওঁ যিটো বাইবেলৰ আন ঠাইত আমি ইমান স্পষ্টভাৱে নাপাওঁ। যদিও আমাক আন ঠাইতো কোৱা হৈছে যে স্বৰ্গদূতৰ বিচাৰ হ'ব, অতীতৰ কোনোবা এটা সময়ত তেওঁলোকে নিজৰ প্ৰথম অৱস্থাৰ পৰা আঁতৰি আহিছিল। ঈশ্বৰে স্বতন্ত্ৰ ইচ্ছাৰে স্বৰ্গদূতবোৰ সৃষ্টি কৰিছিল। মানুহৰ দৰে স্বৰ্গদূতে বংশবৃদ্ধি নকৰে, সেয়েহে তেওঁলোকে মানুহৰ দৰে পাপী স্বভাৱৰ উত্তৰাধিকাৰী নহয়। প্ৰতিজন স্বৰ্গদূত ঈশ্বৰে স্বতন্ত্ৰ ইচ্ছাৰে সৃষ্টি কৰিছে। এই আত্মিক জীৱবোৰৰ কিছুমান বিদ্ৰোহত আবদ্ধ হৈ পৰিছিল আৰু এতিয়া তেওঁলোকক শিকলিৰে বান্ধি ৰখা হৈছে। কিছুমান পতিত স্বৰ্গদূতৰ আপাত দৃষ্টিত গতিবিধিৰ স্বাধীনতা আছে আৰু সেইবোৰে শয়তানৰ নেতৃত্ব মানে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু সঁচাকৈ প্ৰভু প্ৰতিজন দৰ্শকক এই বাক্য বুজি পোৱাত তুমি সহায় কৰিবা আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্যৰ অবাধ্য হ'লে যে আমাৰ জীৱনলৈ প্ৰভু যিবিলাক শাস্তি প্ৰভু আহিবলগীয়া, সেই সকলোৰ বিষয়ে তেওঁলোকে যাতে জানিব পাৰিব আৰু সেয়েহে প্ৰভু তেওঁলোকে সময় থাকোঁতে নিজকে শুধৰণি কৰি সত্য আৰু শুদ্ধ ৰূপে যাতে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, বিশ্বাস ভ্ৰষ্টতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰে যে প্ৰতিজ্ঞাৰ দেশত ইছৰাইলীয়াসকলক লৈ যাব, এই কথা কিমানজন চোৰাংচোৱাই বিশ্বাস কৰিছিল? অপশ্যন এ 10 জন, অপশ্যন বি 2 জন, অপশ্যন চি 12 জন, অপশ্যন ডি 1জন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 74298402442 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক।
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।